নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে দুখ সহিব নোৱাৰি মানৱতাৰ হাত আজমলৰ, বেদখলকাৰীলৈ আজমলৰ পুতৌ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। অবৈধ বেদখলকাৰীৰ ৰক্ষক বদৰুদ্দিন আজমল। 17টাকৈ উচ্ছেদিত পৰিয়ালক ঘৰ উপহাৰ দিব আজমল ফাউণ্ডেশ্যনে। প্ৰায় 56 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব 17টাকৈ ঘৰ। উচ্ছেদিত অবৈধ বেদখলকাৰীলৈ দৰদ উপজিছে বদৰুদ্দিন আজমলৰ। উচ্ছেদিত পৰিয়ালৰ 650গৰাকী ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰো দায়িত্ব লৈছে আজমলে। ডবকাৰ যমুনা মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত পৰিয়ালক দিব ঘৰ। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে মুছলমানে কেতিয়াও হাৰ মানা নাছিল, কেতিয়াও হাৰ নামানে। মুছলমানৰ ওপৰত বলপূৰ্বক জাপি দিয়া হৈছে বন্দে মাতৰম। মুছলমানৰ ন্যায় বিচাৰি আৰছাদ মাদানীৰ বিতৰ্কিত মন্তব্য। দেশৰ মুছলমানক ভয় ভাবুকি দি হাৰাশাস্তি কৰা হৈছে। চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে। UCC বন্দে মাতৰম বাধ্যতামূলক কৰি মুছলমানক কষ্ট দিয়া হৈছে। মুছলমানৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে গণতান্ত্ৰিক যুঁজ হ'ব। কেৱল মুছলমান নহয়, ইছলামক ক্ষতি কৰিব বিচাৰিছে চৰকাৰে। ইছলামক শেষ কৰিব বিচৰাসকল নিজে শেষ হৈ যাব। ইতিহাস সাক্ষী আছে, মুছলমানক শেষ কৰিব নোৱাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে জামিয়ত উলেমা-ই হিন্দৰ হুংকাৰ। বন্ধুসকল, আজি তৃতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে সাৱধান দেশবাসী, মৰাত্মক ভাইৰাছ। তীব্ৰ জ্বৰ, মাংসপেশীৰ বিষত ভুগিছে নেকি? আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। তীব্ৰ জ্বৰ, মাংসপেশীৰ বিষত ভুগিছে নেকি আপুনি? এইবাৰ আহিছে শক্তিশালী ইবোলা ভাইৰাছ। তীব্ৰ গতিত বৃদ্ধি পাইছে সংক্ৰমণ। ইবোলাৰ বাবে WHO জাৰি কৰিছে হেল্থ এমাৰ্জেঞ্চি। ইবোলাত আক্ৰান্ত প্ৰায় 80জন লোকৰ মৃত্যু হৈছে ইতিমধ্যে। 246 জনৰো অধিক লোকৰ দেহত ধৰা পৰিছে ইবোলাৰ অৱস্থিতি। আৰু বহু লোকৰ স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিছে চিকিৎসকে। প্ৰতিষেধক প্ৰদানেও নিৰাময় প্ৰদান কৰিব পৰা নাই এই ভাইৰাছত আক্ৰান্ত ব্যক্তিসকলক, যাৰ বাবে চিন্তাত পৰিছে চিকিৎসকসকল। বৰ্তমানলৈকে মহামাৰীৰ ৰূপ ধাৰণ কৰা নাই যদিও সংক্ৰমণৰ দ্ৰুতগতিয়ে মাতিছে বিপদ। সংক্ৰমণৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ WHO জাৰি কৰিছে সতৰ্কতা। তীব্ৰ জ্বৰ, শৰীৰ দুৰ্বল, মাংসপেশীৰ বিষ, ৰক্তক্ষৰণৰ দৰে সমস্যা হ'লেও কাষ চাপক স্বাস্থ্য বিশেষজ্ঞৰ। তেজ, বমি, থু খেকাৰ বা বীৰ্যৰ জৰিয়তে সংক্ৰমিত হয় এই ভাইৰাছ। কংগো, ইউটুৰু, য়ুগাণ্ডা, কুম্পালা, মায়ুবা, কেঞ্চাকে ধৰি আফ্ৰিকাৰ বহু দেশত চলিছে ইবোলাৰ সন্ত্ৰাস। আফ্ৰিকাৰ শীৰ্ষ স্বাস্থ্য সংস্থা CDCৰ তৰফৰ পৰা সংক্ৰমণ ৰোধৰ চেষ্টা অব্যাহত আছে। বন্ধুসকল, আজি পৰৱৰ্তীটো খবৰ হৈছে বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বুলডোজাৰ একশ্যনক লৈ উত্তপ্ত পৰিস্থিতি, আৰক্ষী লাঠিচাৰ্জ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। আদালতৰ সন্মুখত চলিল বুলডোজাৰ অভিযান। বুলডোজাৰৰ কোব পৰাৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলা আদালতৰ সন্মুখত থকা অবৈধ চেম্বাৰত চলিছিল বুলডোজাৰ অভিযান। শ শ আৰক্ষী, নিৰাপত্তাৰক্ষীৰ মোতায়েন কৰা হৈছিল। অবৈধভাৱে নিৰ্মাণ কৰা দোকানতো চলিছিল প্ৰশাসনৰ বুলডোজাৰ। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চলোৱা হৈছিল বুলডোজাৰ অভিযান। 240তকৈ অধিক অবৈধ নিৰ্মাণৰ ওপৰত বুলডোজাৰ চলোৱাৰ নিৰ্দেশ। যোগী আদিত্যনাথ চৰকাৰৰ বুলডোজাৰ একশ্যন। আৰু বুলডোজাৰ চলাৰ লগে লগে উকিলে আৰম্ভ কৰিলে প্ৰতিবাদ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰিলে লাঠিচাৰ্জ। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমত বন্ধ হ'বলগীয়া মাইকত আজান। পশ্চিমবংগৰ দৰে দাদাগিৰি অসমত নচলিব। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। অসমৰ ৰাজপথত নামাজ আদায় কৰি কোনেও চলাব নোৱাৰিব দাদাগিৰি। পশ্চিমবংগৰ দৰে দাদাগিৰি অসমত নচলিব। প্ৰত্যেক শুকুৰবাৰে নামাজ আদায় কৰিব আৰু আন মানুহক অসুবিধা দিব, সেয়া হ'ব নোৱাৰে। মাইকত 5 বাৰকৈ নামাজ আদায় কিয় কৰিব লাগে? অন্তৰত ধৰ্ম ৰাখক, ৰাইজক শুনাই নহয়। এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ লওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰৰ বাহিৰে আন দিনা মাইকত আজান দিয়া বন্ধ হ'ব লাগিব। বিজেপি বিধায়ক দিগন্ত কলিতাৰ এই মন্তব্য। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে পেট্ৰল ডিজেল নাটনিৰ মাজতে ৰাজ্যবাসীৰ বাবে ভাল খবৰ। অসমৰ ভূমিত খাৰুৱা তেলৰ সন্ধান। প্ৰায় 30 বিঘা মাটিত সামৰি চলিছে এতিয়া খনন কাৰ্য। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। পেট্ৰল ডিজেলৰ নাটনিৰ মাজতে ৰাজ্যবাসীৰ বাবে ভাল খবৰ আহি পৰিছে। অসমৰ ভূমিত ওলাইছে খাৰুৱা তেলৰ সন্ধান। প্ৰায় 30 বিঘা মাটি সামৰি চলিছে এতিয়া খনন কাৰ্য। ভাৰতীয় তেল নিগমে চলাইছে খনন কাৰ্য।
নলবাৰীৰ সীমান্তৱৰ্তী শান্তিপুৰত ওলাইছে খাৰুৱা তেলৰ সন্ধান। বিগত 9 মাহ ধৰি ভাৰতীয় তেল নিগমে চলাই আছে খনন কাৰ্য। শীঘ্ৰেই অসমবাসীৰ বাবে আহিব ইতিবাচক খবৰ। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, দেশবাসীলৈ বেয়া খবৰ। আকৌ বৃদ্ধি পালে CNGৰ মূল্য। একেটা সপ্তাহতে দ্বিতীয়বাৰলৈ মূল্য বৃদ্ধি পালে CNGৰ। প্ৰতি কিলো CNGৰ মূল্য 1 টকাকৈ বৃদ্ধি পাইছে। IGL মুকলি কৰিছে CNGৰ দামৰ নতুন তালিকা। পেট্ৰল ডিজেলৰ লগতে CNGৰ মূল্য বৃদ্ধিক লৈ বিপদত পৰিছে দেশবাসী। 15 মে'ত পেট্ৰল ডিজেলৰ দাম 3 টকা বৃদ্ধিৰ লগতে CNGৰ মূল্য 2 টকাকৈ বৃদ্ধি পাইছিল। আজি পুনৰ 1 টকা বৃদ্ধিৰ বাবে হাহাকাৰ লাগিছে ব্যৱসায়কাৰীৰ মাজত। আজি দিল্লীত CNGৰ মূল্য 80.09 টকা, নয়ডা, গ্ৰেটাৰ নয়ডা আৰু গাজিয়াবাদত 88.70 টকা। দেশৰ অন্যান্য প্ৰান্ততে নতুন তালিকা মাৰ্তে নিৰ্ধাৰণ হ'ব মূল্য। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে পাকিস্তানলৈ ভাৰতীয় সেনা প্ৰধানৰ চৰম সকিয়নি। সন্ত্ৰাসবাদৰ প্ৰশ্নত পাকিস্তানক কঠোৰ সকিয়নি জেনেৰেল উপেন্দ্ৰ বিদেৱীৰ। সন্ত্ৰাসবাদ বন্ধ নকৰিলে অস্তিত্ব হেৰুৱাব পাকিস্তানে। পুনৰ ভুল কৰিলে পাব তাতকৈও ভয়ংকৰ প্ৰত্যুত্তৰ। ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া বন্ধ নকৰিলে পাকিস্তানে পৰিণাম ভুগিব লাগিব। নীতি সলনি নকৰিলে বিশ্বৰ মানচিত্ৰৰ পৰা হেৰাই যাব পাৰে পাকিস্তান। এই বিশেষ দিনটোত পাকিস্তানক চৰম সকিয়নি দিলে ভাৰতীয় সেনা প্ৰধানে। ভূগোলৰ অংশ হ'ব নে ইতিহাসত বিলীন হ'ব নিজেই বাছি লওক। পাকিস্তানক স্পষ্ট আৰু পোনপটীয়া বাৰ্তা দিলে জেনেৰেল দ্বিবেদীয়ে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত যে অলপো কোমল নহয় তাক পুনৰ প্ৰমাণ কৰিলে সেনা প্ৰধানগৰাকীয়ে। সীমান্তৰ উত্তেজনাৰ মাজতে ভাৰতীয় সেনা প্ৰধানৰ এই মন্তব্যক লৈ তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে। বন্ধুসকল, এই মুহূৰ্তত PM কিষাণৰ 23 নং কিস্তিৰ ধনক লৈ আহি পৰিছে বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশৰ কোটি কোটি কৃষকৰ বাবে শীঘ্ৰেই আহিব ভাল খবৰ। জুন মাহতে সোমাব পাৰে PM কিষাণ নিধিৰ 23 নং কিস্তিৰ ধন। 23 নং কিস্তিৰ ধনৰ লাভৰ বাবে আপোনাৰ একাউণ্ট এক্টিভ কৰি ৰাখক। একাউণ্ট KYC আপডেট নাথাকিলে জমা নহ'ব ধন। ইউৰোপীয় পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নং কিস্তিৰ ধন। তেনেহ'লে বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে পোহৰলৈ নীট কাণ্ডৰ ন তথ্য। NTAৰ বিশেষজ্ঞই ফাদিল কৰিছিল প্ৰশ্ন কাকত। আৰু এই সন্দৰ্ভত সবিশেষটো চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। নীটৰ প্ৰশ্ন কাকত ফাদিল ঘটনাৰ নতুন মূৰ। CBIৰ তদন্তত পোহৰলৈ আহিছে নীট কাণ্ডৰ ন তথ্য। NTAৰ পৰীক্ষক PV কুলকৰ্ণীৰ লগতে আন এজন বিশেষজ্ঞই ফাদিল কৰিছিল প্ৰশ্ন। বিশেষজ্ঞ মনীষা পন্ধাৰেই ফাদিল কৰিছিল এখনৰ পাছত এখন প্ৰশ্ন কাকত। ইতিমধ্যে অভিযুক্ত মনীষা পন্ধাৰেক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছে CBIয়ে। ইফালে এই ঘটনাক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক বৰ্খাস্তৰ দাবী ৰাহুল গান্ধীৰ। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।